নমস্কাৰ সকলোকে মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱা জানেনে কাপোৰ মেলাৰ পৰা গা পা ধুই আজৰি হ'লোঁ। কাপোৰ মেলাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। যিহেতু হাজবেণ্ডে নাইট ডিউটিত থাকিব লগা হ'ল, এতিয়া ফোন কৰিছে, এতিয়াও আহিব নোৱাৰে। চ' ছানডে মানে গোটেই ডিউটিখিনি মোৰ ওপৰতে আহি পৰিলে আৰু এতিয়া গা পা ধুলোঁ। এহেঁতৰ কাৰণে খোৱাও বনাই আছোঁ। ছোৱালীক প্ৰথমতে গীটাৰ ক্লাছ থ'ম, আকৌ ল'ৰা ড্ৰয়িং ক্লাছ, আকৌ অনা আৰু দেওবাৰ বুলিলে বজাৰখন থাকে। গোটেইখিনি কৰিব লৈছোঁ। এয়া ওলাই দিছোঁ আৰু আজিৰ দিনটো এনেকৈ আৰম্ভ কৰোঁ। আশা কৰোঁ আপোনালোকে আগলৈ ভিডিঅ'টো চাব আৰু মোক আগৰ দৰে মৰম দিয়ে। ক্লাছত থৈ মেলি যিহেতু আজি নয়নমণি বাৰ ঘৰত চাহ খুৱাবৰ কাৰণে ৰাতিপুৱা মাতিছিলে, চাহ আৰু ব্ৰেকফাষ্ট। এয়া বৌ মই আহিলোঁ, মমি আহিব আছে আৰু এয়া আমাৰ কাৰণে চাহটো নিমকি, লাল চাহ আৰু এইটো পেৰা দি এনেকৈ। আৰু বাহঁতৰ ঘৰটো চাওকচোন ইমান ধুনীয়াকৈ থৈ, একেবাৰে ভাল লাগি যায় কালাৰ কম্বিনেশ্যনটি। এয়া আমাৰ বিদায়ী আলহী আহি পালেহি। তাইকো চাহ খুৱাইছে, লগতে আমি আৰু এই চামুচ কাপ লগত থাকিব লাগিব নহয়, গোটেইখিনি আছোঁ। এয়া প্লেট আহি পালেহি। তাই চাহ ৰেডি আৰু কি বুলি কয়, বাহে চাগে পুৰি কিবা ৰেডি কৰিছে। অঁ, সেই লগে ভাগে খাম আৰু এইকেইদিন তাই এনেকুৱা মেমৰিবোৰে লগত লৈ যাব আৰু বঙাইগাঁৱলৈ। চবৰ ঘৰতে ব্ৰেকফাষ্ট কৰি আৰু আমাৰ পাৰ্টি আছে 15 আগষ্টৰ ৰাতি আছে। তো সেইটো ভিডিঅ' যাব, আপোনালোকে চাব। এই আৰু আজি গৰম, আজি মানে ৰাতিপুৱাৰ পৰা এনেকৈ বিজি চিডিউল চলি আছে। এইফালে আহি বৌ আৰু ভিতৰত সোমাই গ'ল লাগিবৰ কাৰণে। এয়া মই চাইছোঁ, আজি মই লাগি একো লগা নাই বাৰু দেই। এইফালে বৌ কি বনাইছে? অঁ, এই চানাৰাজি তেল মাৰিব লৈছে। এইফালে বৌ আমাৰ আৰু এয়া জানেনে আমাৰ কোম্পানীৰ মানে কিটচেন আপডেশ্যন চলি আছে দেই। পুৰি, আলু ভাজি, বুট দাইল এয়া ৰেডি হৈ আছে। এয়া আমাৰ তাই পিঁয়াজ কাটি আছে। বুট দাইলৰ লগত পিঁয়াজ কাটি দিলে ভাল লাগে। আইমনটোৱে খালে, এফালে বৌ ৰেডি। আমাৰ নিৰ্মাইনেও আহিছে নি, খাইছানে? আৰু এইফালে আমাৰ জিজ্ঞাসা খালা নাই? খালা? টোপনি আছিলোঁ হাঁহ মাংস খাম বুলি দেই। আজি হাঁহ মাংস দি গ'ল, তাকে সকলোবোৰ যা যোগাৰ কৰি লওঁ। আদা, ৰচুন, গৰম মছলা মিক্সিত পিঁয়াজ চিয়াজ দি মাৰি লওঁ। আৰু হাঁহে কোমোৰাও ভালে লাগে খাই। এতিয়া মোৰ সদ্যহতে কোমোৰা নাই, সেইকাৰণে মই এনেকৈ শুকান ভাজিয়ে অলপ বনাম বুলি ভাবিছোঁ। সত্য যিহেতু ডিউটিত নাই, ডিউটিত আছে সি, আৰু নাখাইও বাৰু সি হাঁহ এতিয়া। সেইকাৰণে সকলোবোৰ ৰেডি কৰি লওঁ। দিনেই হ'ল। এইটো দেখিছেনে, এইটো কি চাইট হয় জানো? নেট মেটছ কম ইণ্ডিয়া কি ফাৰ্মাচী, মানে এইটো তাৰ যিটো যে অনলাইন ফাৰ্মাচী চাইট এটা আছে, তাৰ পৰা মেডিচিন অৰ্ডাৰ কৰি থোৱা হৈছিলে। মই খুলিব মানে থাকি আছিলে। সত্য নে এইবোৰ কাম কৰে আৰু তাৰ পৰানো কি আনিছোঁ এইকেইটা হয়। ইয়াত মানে মেইনলি আমি হেৰিটো অৰ্ডাৰ দিওঁ, আৰ্নিকাটো। এই ল'ৰা ন খেলিলে দুখ পাই থাকে ন, সেইকাৰণে ইয়াত দিওঁ দেই। এইটো এক্সপায়াৰী ডেটটো চাই লওঁ কিমানত আছে। 31লৈকে আছে। ধুনীয়া। আৰু এইকেইটা মেইনলি আমি দিওঁ। ইয়াত আছে জানেনে, এইকেইটা মানে এয়া মামা নেচাৰ হয় ফৰ চিলড্ৰেন, নিচিকাইন ক'ল্ড এণ্ড ফ্লু কাৰণে এইটো। তাৰপিছত এইটো আছে টুচিকাইন, এইটো কাহ হ'লে, হোমিও হয় দেই এইকেইটা। এইটো হৈছে টুচিকাইন, এইটো কাহ হ'লে, কাহৰ দুটা আছে। আৰু এইটো হৈছে ৰিনিকাইন, এইটো মানে চৰ্দি হ'লে। এইকেইটা আমি এনেকৈ ছোৱালী মানে এবছৰমান হওঁতেই নেকি আমাৰ নাহৰকটীয়াৰ এজন হোমিয়ক দেখাইছিলোঁ। তেতিয়াৰ পৰা এইকেইটা কণ্টিনিউ কৰোঁ জানেনে। মানে বহুত ভাল হয়। অকণমান যদি চৰ্দি আৰম্ভ হয় বা গাটো যদি গৰম পায়, তেতিয়া যদি হোমিও এইকেইটা খাই দিয়া যায় নহয়, কোনো প্ৰমোশ্যন নহয় দেই, মই মানে ইউজ কৰি ভাল পাওঁ আৰু পৰাপক্ষত এইকেইটা খুৱাই দিওঁ, ঠিক হৈ যায়। আল্টিমেট হোৱাটো আপুনি এল'পেথিক নিবই লাগিব, কিন্তু সেই আৰু বহুত পানী চানী খেলিলে চৰ্দি অলপ হৈ যায় ন, তেতিয়া আপুনি ষ্টাৰ্টিঙত এইটো খোৱালে মানে সেই আৰু বহুত হেভিলি নহয়গৈ। সেইকাৰণে এনেকেই অৰ্ডাৰ দি থৈ দিওঁ। আৰু যাৰ ঘৰত ল'ৰা ছোৱালী আছে তেখেতলোকে বুজি পাবই আৰু ন। সেয়াকৈ ধুমা ধুমিতে কাপোৰবোৰ ভৰাই লওঁ দেই। 2টা বাজিলে আৰু দেই। 2:30 বজাতে এইফালে ডিটুৱে খাইছে, দেওবাৰ দেৰি হয় এইপিনে। এইফালে ৰশ্মি আৰু এইফালে কুকাৰ চুকাৰ লৈ যে, এইপিনে ভাতৰ কুকাৰ, এইপিনে দাইল বইল, এইপিনে হাঁহ মাংস বনাইছিলোঁ, এইপিনে চাটনি, আচাৰ। এয়া ডিটু আৰু এইফালে তজৰ ৰখি আছে। আৰু বাহিৰত দেখিলোঁ পূৰা ক'লা মলা কৰি আনিছে আৰু খাই বৈ লওঁ দেই। আজি বহুত দিন এবাৰ হাঁহ মাংস কাৰণে ভাবি আছিলোঁ, খোৱা হোৱা নাছিলে। চচুবাৰীটো খোৱা নহ'ল যদিও হাঁহ আছিলে। আজি সেইকাৰণে দেওবাৰটো মিলা নাই, ধনে দিছে। সেই আধা কিলো আনিছিলোঁ। কোমোৰা নহয়, এনেকৈ দি পিনে ভাল লাগিছে খাই, টেষ্টি হৈছে। হাঁহত যিমানে হাৰ্ডি হওক ভালে লাগিছে, কিন্তু সৰু ল'ৰা ছোৱালীবোৰে বেয়া পায় বাৰু। একো বনোৱা নাই দিয়ক।
আচাৰ চাটনি মাংস আৰু দালি তেনেকৈ খাইছোঁ আজি আকৌ মোক হাড্ডি ভাল লাগে চক হাড্ডি খাইছোঁ বাৰান্দাতে বহিছোঁ আৰু জানে ইমান ধুনীয়া বতাহ মাৰিছে ভাল লাগিছে দেখাইছোঁ দেই চাওকচোন পূৰা বতাহ মাৰি আছে ঠাণ্ডা হৈ আছে মানে বতাহ যাকে ভাল লাগিছে ইয়াত এনেকুৱা ঠাণ্ডা বতাহত এ চি আৰু আপোনাৰ ফেনৰ বতাহো পাত্তা নাপায় সেইকাৰণে মই ধুনীয়াকৈ বহি বতাহ লৈ আছোঁ আৰু এইপিনে সিহঁতি সোনজাক আহি গ'লে দেখিছেনে বহুত ডাঙৰ আহিছে কিন্তু টিঙৰ আৱাজ পূৰা দিছে চব্জি বজাৰ কৰা নহ'ল আৰু সত্যজিতো অহা আজিও কোনো চিয়ৰিটি নাই আৰু ৰাতিপুৱা কাইলৈৰ পৰা স্কুল ষ্টাৰ্ট হ'ব সেইকাৰণে মই এতিয়া বৰষুণ যাক যিহেতু এৰিলে বজাৰ কৰিবলৈ বুলি ওলাইছোঁ তাকে সৰুকৈ এটা বেগ এটা লৈ যাওঁ আৰু স্কুটিখনকে লৈ পিনে গৈ পিনে বজাৰ কেইটামান কৰি আহোঁগৈ বজাৰ আহিতো পাই গ'লোহি আৰু এয়া পৰিৱেশ কুন্দুলি কেনেকৈ বেছি সৰু সৰু নিব খিচখিচীয়া হ'ব ন এইটো কি মাটি কেৰেলাটো অঁ এই লাও এইবোৰ শিল কোমোৰা আছে সৰুৱে হৈ গ'ল কোমোৰা চোমোৰা পালোঁ ইমান ডাঙৰ এটা কোমোৰা 40 টকাতে পালোঁ জানানে সেই আৰু ভালপোৱা চব্জি কিছুমান লৈ আনিছোঁ কিন্তু ভাবিলোঁ কেইটামানৰ চব্জি আনিম কেলেনো বেগ ডাঙৰ লাগিছে বুলি ভাবিলোঁ কিন্তু বজাৰলৈ গ'লে লাগিলে আধা খালী হৈ আহক বেগটো যে ডাঙৰেই নিব লাগে দে সৰু নিলে বহুত দিগদাৰ হয় তাকে বস্তুবোৰ থৈ লওঁ চব্জি তব্জি এইফালে দেখিছে ক্ৰীম বন লৈ আনিছোঁ ক্ৰীম বনে ধুনীয়াকৈ এতিয়া চাহকাপ খাই লওঁ আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভাল লাগিছে প্লিজ ভিডিঅ'টো চাই লাইক শ্বেয়াৰ কমেণ্ট কৰিব থেংক ইউ